যোৱাকালি ঢিঙত সংঘটিত অতি বৰ্বৰ আৰু নিন্দনীয় যিটো ঘটনা সেই ঘটনাৰ মূল যিটো অভিযুক্ত সেই অভিযুক্ত ইতিমধ্যে মৃত্যু হৈছে আমি নাজানো তাক পুলিচে এনকাউণ্টাৰ কৰিলে নে নিজে নিজে পুখুৰীত জাপ দিলে তো আমি আসলতে ৰাতিৰ আন্ধাৰত এনে ধৰণে মূল অভিযুক্তটোৰ মৃত্যু হোৱাটো বিচৰা নাছিলোঁ আমি বিচাৰিছিলোঁ যে দিনৰ পোহৰত যেটো মূল অভিযুক্ত সেই অভিযুক্তৰ শাস্তি হ'ব লাগে যি শাস্তিৰ দ্বাৰা যাতে এনে ঘটনা সংঘটিত কৰা মানুহবিলাকৰ বুকু কপি উঠে এশবাৰ ভাবিবলৈ বাধ্য হয় তেনে ধৰণে শাস্তি দিয়াটো দিনৰ পোহৰত শাস্তি দিয়াটো আমি বিচাৰিছিলোঁ এতিয়াও দুটা অভিযুক্ত বিচাৰাধীন অৱস্থাত আছে এই দুটা অভিযুক্তক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যিমান পাৰে সোনকালে কঠোৰতম শাস্তি অৰ্থাৎ মৃত্যুদণ্ড পৰ্যন্ত শাস্তি দিয়াটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰোঁ আৰু নগাঁও আৰক্ষীলৈ আমাৰ এটা আহ্বান যাতে সোণমাই বৰাৰ দৰে পুনৰ আকৌ এই অভিযুক্ত যে মুকলি আকাশৰ তললৈ নাহিবৰ কাৰণে যিবিলাক যাৱতীয় ব্যৱস্থা আজি সোণমাই বৰা কিয় মুকলি তেওঁৰ অভিযুক্ত কিয় আজি মুকলি আকাশৰ তলত পুলিচে উপযুক্ত প্ৰমাণ উপযুক্ত সাক্ষী দিব নোৱাৰিলে গতিকে হেড পুলিচৰ স্বাভাৱিকতে অৱহেলা আছে গতিকে নগাঁও আৰক্ষী প্ৰশাসনে সেই অৱহেলা নকৰি এই দুটা কালপিতৰ বিৰুদ্ধে যিমান যাৱতীয় সাক্ষ্য প্ৰমাণ আছে সাক্ষ্য প্ৰমাণ গোটাই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি অনতিবিলম্বে মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে স্বাভাৱিকতে চাওক গোটেই মানুহৰ যিটো আচলতে সংস্কাৰ সেই সংস্কাৰ ক'ৰবাত নহয় ক'ৰবাত অভাৱ হৈছে গতিকে সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত প্ৰধানকৈ যিমানবিলাক তাৰ সংস্থা সংগঠন আছে সেই সংস্থা সংগঠনবিলাকে মহিলাসকলক কেনেধৰণে সন্মান কৰিব লাগে নাৰীক কেনেধৰণে সন্মান কৰিব লাগে সেই যাৱতীয় সংস্কাৰ যাৱতীয় কথা বতৰাখিনি শিকাবৰ কাৰণে মই এই দল সংগঠনবিলাকক দাবী জনাইছোঁ বা আহ্বান জনাইছোঁ মানে সেই কথাটোতো হয় আজি অসমত খিলঞ্জীয়া মানুহ সংকটত আছে কেৱল মাত্ৰ ঢিঙতে নহয় সমগ্ৰ অসমতে খিলঞ্জীয়া মানুহ সংকটত আছে ক'ৰবাত যদি ভাষিক সংখ্যালঘু মানুহে অত্যাচাৰ কৰিছে ক'ৰবাত আকৌ ধৰ্মীয় সংখ্যালঘু মানুহে খিলঞ্জীয়া মানুহক অত্যাচাৰ কৰিছে ক'ৰবাত আকৌ বহিৰাগত মানুহে খিলঞ্জীয়া মানুহক অত্যাচাৰ কৰিছে স্বাভাৱিকতে সমগ্ৰ অসমতেই খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকল সংকটত আছে সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও স্বীকাৰ কৰোঁ সেইকাৰণে যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল কোনো কাৰণতেই সংকটত নাহে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল যাতে কোনো কাৰণতে সংখ্যালঘু নহয় তাৰ কাৰণেও যাৱতীয় ব্যৱস্থা যিবিলাক আইনী ব্যৱস্থা আছে সেই ব্যৱস্থাখিনি কৰিবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ ঢিং অঞ্চলতে নহয় দুদিনত অপৰাধমুক্ত কৰিব ভাল কথা এইটো কিন্তু সমগ্ৰ অসমখনতে মই ভাবোঁ যিবিলাক অঞ্চলত এনেধৰণৰ অবৈধ যিবিলাক ঘটনা ঘটি আছে সেই ঘটনাবিলাক নাইকিয়া কৰিবৰ কাৰণে পুলিচ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত